সেই গাইছ কি খবৰ আপোনালোকৰ, আশা কৰিছোঁ সকলোৱে ভালে আছে। আৰু গাইছ এইটো কোনো ধৰণৰ ভ্লগ নহয় বা এইটো কোনো ধৰণৰ বেলেগ ক'ৰবাত যোৱা ভিডিঅ' নহয়। তো গাইছ আজি মই আপোনালোকক খবৰ এটা দিব আহিছোঁ। খবৰটো গাইছ বহুত বেছি বেয়া লগা খবৰ হয়। আপোনালোকে জানে যে ব্লেক এণ্ড হোৱাইটৰ ৰাকু দা অৰ্থাৎ ৰঞ্জন দা বুলি আমি জানো সকলোৱে। তো তেওঁ আৰু আমাৰ মাজত নাই গাইছ। আৰু গাইছ যোৱাকালি ৰাতি আমাক সকলোকে এৰি থৈ তেখেতে মানে চিৰদিনৰ কাৰণে আমাৰ মাজৰ পৰা গুচি গ'ল। বহুত বেছি বেয়া লাগিছে কাৰণ তেখেত আৰু আমাৰ মাজত নাই গাইছ। গমেই পায় যে আজি 5-6 মাহমান আগৰ পৰা মানে তেখেতে বেমাৰত ভুগিছিল, লিভাৰ চিৰ'চিছ নামৰ এটা বেমাৰত। আৰু গাইছ গম পাওঁ মতে মানে ৰাইজৰ পৰাই হওক, ইউটিউব চেনেলৰ পৰাই হওক, মানে পইচা তুলি কেনে মানে তেখেতক চিকিৎসা কৰোৱা হৈছিল। আৰু চিৰ'চিছ যিটো বেমাৰ মানে তেখেতৰ বেমাৰত মানে তেখেতৰ কিডনীটোও মানে চেঞ্জ কৰি দিয়া হৈছিল। আচলতে তেওঁৰ মাকৰ পৰা কিডনীটো কাটি আনি তেওঁ তাতে লগাই দিছিল আধা। কিন্তু কি কৰিব গাইছ, কপালৰ লিখন। কিমান চিকিৎসা কৰাৰ পিছতো তেখেত আজি আমাৰ মাজৰ পৰা গুচি গ'ল। কৈ নহয় গাইছ, কথা এটা আছে, ৰাখে হৰি মাৰে গুণি গাইছ, আৰু মাৰে হৰি ৰাখে গুণি। দে গাইছ য'তে আছে তাতে ভালকৈ শান্তিত থাকক, সুখত থাকক, সেইটোৱে কামনা কৰিলোঁ ভগৱানৰ ওচৰত বা আল্লাৰ ওচৰত। আৰু গাইছ ইয়াৰ দ্বাৰা মই আপোনালোকক এটাই কথাই কওঁ গাইছ, মৃত্যু আহিলে কোনো ৰখাব নোৱাৰে গাইছ, সেইটো সত্য কথা। কাৰণ মানুহজন ইমান সহজ সৰল মানুহ আছিল না গাইছ, কি ক'ম। তেওঁক মই পাৰ্চনেলি ফোনো কৰিছোঁ বেমাৰ যেতিয়া মানে হস্পিটেলত নিয়াৰ আগত। তেখেতক ফোন মাৰি মানে ফোনত কথাও পাতিছোঁ গাইছ, ইমান সহজ সৰল মানুহ গাইছ। তেখেতৰ দুটামান মানে গাইছ ক্লিপ মই আপোনালোকক দেখাই দিছোঁ, চাওকচোন। ভালকে উঠিছে এক মাহ কোনো টেনশ্যন নাই, কিন্তু আপুনি যাকে তাকে গাড়ী চুব নিদিব, কাৰণ আপুনি অইলত চাকৰি। হয় গাইছ, এইজন মানুহ আজি আমাৰ মাজত নাই। কিন্তু গাইছ ইমান চিকিৎসা কৰাৰ পিছতো মানে কি ক'ম আৰু, ক'বলৈ ভাষা নাই গাইছ। য'তে আছে তাতে শান্তিত থাকক, সেইটোৱে কামনা কৰিলোঁ আল্লাহৰ ওচৰত বা ভগৱানৰ ওচৰত, তেওঁ শান্তিত থাকক। গাইছ এই খবৰটো জনাবলৈ মই আপোনালোকক এই ভিডিঅ'টো বনালোঁ। তো ভিডিঅ'টো শ্বেয়াৰ কৰক যাতে সকলোৱে গম পায়, খবৰটো সকলোৱে শুনা পায়। তো ভিডিঅ'টো আজিলৈকে এইখিনি আছিল। যদি